হয়, মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ অসমৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়। মা কল্যাণী দেৱালয় অৱস্থিত গহপুৰ মহকুমাৰ দ্বীপৰত। আৰু যিহেতু শাৰদীয় দুৰ্গোৎসৱ সমাগত, অসমৰ বিভিন্ন প্ৰান্তৰ দেৱ দেৱীৰ যি মন্দিৰ আছে সেই মন্দিৰসমূহত প্ৰস্তুতি পৰিলক্ষিত হৈছে। আৰু ইয়াৰ মুখ্য সম্পাদক আমাৰ লগত উপস্থিত আছে। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, ইয়াত প্ৰস্তুতি কেনেকুৱা চলাইছে। জয় মা কল্যাণী, জয় জয়তে আমি আপোনাৰ সকলোৱে এই পবিত্ৰ কল্যাণী দেৱালয়ৰ তৰফৰ পৰা ভক্তি কৰা সেৱা শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে সমগ্ৰ অসমবাসী ভাৰতবাসীলৈ মা কল্যাণী দেৱালয়ৰ পবিত্ৰ ধামৰ পৰা সমাগত দুৰ্গোৎসৱৰ শাৰদীয় শুভেচ্ছা নিবেদন কৰিছোঁ। আপোনালোক সকলোৰে জ্ঞাত এয়া উত্তৰ অসমৰ জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। 1200 শতিকাৰ গৌৰৱ উজ্জ্বল ইতিহাসেৰে সমৃদ্ধ ৰজা আৰিমত্ৰই প্ৰতিষ্ঠা কৰা এই দেৱালয় বৰ্তমান এক প্ৰসিদ্ধ দ্বিতীয় কামাখ্যা ৰূপে প্ৰতিষ্ঠিত। সকলোৰে বিশ্বাস আৰু শ্ৰদ্ধাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত পৰম্পৰাগতভাৱে সেই ৰজা দিনৰ পৰা উলহ মালহেৰে শাৰদীয় দুৰ্গা পূজা ভাগ অনুষ্ঠিত হৈ আহিছে। আৰু এই বৰ্ষতো শাৰদীয় দুৰ্গা পূজা ভাগ কল্যাণী দেৱালয় পৰিচালনা সমিতিয়ে আয়োজন কৰিছে। পৰম্পৰাগতভাৱে ৰজাদিনীয়া পৰম্পৰাগত সেই অতীত অক্ষুণ্ণ ৰাখি এইবাৰ এই শাৰদীয় দুৰ্গা পূজাটো মহা অষ্টমী তিথিত মহ বলি হ'ব। আৰু হাঁহ পাৰ ছাগলী ভক্তসকলে আই চৰণত উৎসৰ্গা কৰিবলৈ আনে। বলি প্ৰথাটো আজিও ইয়াতে অব্যাহত আছে। এই শক্তিপীঠত শাৰদীয় দুৰ্গা পূজাত অগণন ভক্তৰ সমাৱেশ হয়। অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল এই কল্যাণী দেৱালয়ত আহিছে। আমি লগ পাইছোঁ ইংলেণ্ড, আমেৰিকা তেনেধৰণৰ দেশসমূহৰ পৰা পৰ্যটকসকল আমাৰ ইয়ালৈ আহে। আমি সকলোকে আদৰিবলৈ চেষ্টা কৰোঁ। মা কল্যাণীৰ আশীৰ্বাদ সকলোৰে পুষ্ট হওক, সকলোৰে কল্যাণ হওক, সেই আশাৰে শাৰদীয় দুৰ্গা পূজা ভাগ এই কল্যাণী দেৱালয়ত, এই জাগ্ৰত কল্যাণী দেৱালয়ত অনুষ্ঠিত হৈ আহিছে। মহা সপ্তমী পূজাৰ পৰা মহানৱমী দশমী পূজালৈকে এই ধামত আইৰ আশীৰ্বাদ বিচাৰি হাজাৰ হাজাৰ ভক্ত ইয়ালৈ আহিব। আমি পৰিচালনা সমিতিয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ যে সকলোকে আমি মাৰ আশীৰ্বাদ গ্ৰহণৰ সুবিধা দিয়াৰ পৰা, মাৰ প্ৰসাদ গ্ৰহণ, ভোগ গ্ৰহণৰ পৰা যাতে সকলোতে দৰ্শনাৰ্থী ভক্তসকল অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমাৰ পৰ্যাপ্ত পৰিমাণে স্বেচ্ছাসেৱক বাহিনী থাকে। আমাৰ কিবা অপায় অমংগল ৰোধ কৰিবৰ বাবে আমাৰ চিকিৎসা বিভাগ থাকে। বিভিন্ন ধৰণৰ সম্পূৰ্ণ প্ৰস্তুতিৰে দুৰ্গা পূজা ভাগ উলহ মালহেৰে এই কল্যাণী দেৱালয়ত উদযাপন হয়। আমি সমূহ অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক আপোনাসৱৰ চেনেলৰ জৰিয়তে এই মহাপূজালৈ আমন্ত্ৰণ জনাইছোঁ। মই আহি উপস্থিত হৈছোঁ মা কল্যাণী দেৱালয়ৰ যি মুখ্য মণ্ডপত উপস্থিত আছোঁ। আৰু ইয়াতে পূজা অৰ্চনা চলি আছে, আপোনালোকে দেখা পাইছে। আৰু এই মুখ্য মণ্ডপৰ মুখ্য পূজাৰী আমাৰ লগত উপস্থিত আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আমি এই ভাগ হৈছে মুখ্য মণ্ডপ আৰু মুখ্য মেইন মন্দিৰ। এই মন্দিৰ ভাগৰ পূজাৰী হিচাপে বৰ্তমান মই শ্ৰী বিপুল বৰঠাকুৰ মুখ্য পূজাৰী হিচাপে পূজা অৰ্চনা কৰি আহিছোঁ। আৰু আগন্তুক আমাৰ শাৰদীয় দুৰ্গোৎসৱো আহি আছে। আৰু আমি উলহ মালহেৰে খুব সুন্দৰভাৱে আমি এই পূজা ভাগ পাতিবলৈ আয়োজন কৰি আছোঁ। আৰু এই পূজা ভাগলৈ আমাৰ বহুত দূৰ দূৰণিৰ পৰা অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰু উত্তৰ পাৰ দক্ষিণ পাৰ বা আদি কৰি সকলো ভক্তসকল আহি এই মন্দিৰত উপস্থিত হৈ আৰু তেওঁলোকে ফল মূল চৈতন্য বিধৰে শৰাই আৰু ভোগ অৰ্চন কৰি আৰু বলি বিধানৰ প্ৰথাও আমাৰ এই মন্দিৰ ভাগত চলি আছে পৰম্পৰা হিচাপে। আৰু এইবাৰো তেনেকৈ বলি বিধানৰ প্ৰথা আছে। আৰু বলি বিধানৰ প্ৰথা আমাৰ ছাগলী, হাঁহ, পাৰ আৰু বৰ বলি মানে মহ বলিও প্ৰথা আছে। গতিকে আমাৰ পূজা তিনি ওচৰ চাপি আহিছে সমাগত। আৰু অহা দেওবাৰৰ পৰা আমাৰ মহালয়া দেৱী আমি নৱপত্ৰিকা পৰিধান কৰি আমাৰ মহালয়া আৰম্ভ হ'ব। আৰু সেই মহালয়াৰ পৰাই দেৱী স্বৰ্গৰ পৰা মৰ্ত্যলৈ আহিব। আৰু সেই দিনাৰ পৰাই পূজা অৰ্চনা চলিব এই মন্দিৰ। দেখা পোৱা গৈছে বহুসকল ভক্ত আহি ইয়াতে
মাৰ ওচৰত আশীৰ্বাদ লৈছেহি। কিছু ভক্ত আছে, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম তেখেতলোকৰ পৰা। বাইদেউ আপুনি ক'ৰ পৰা আহিছে আৰু মাৰ ওচৰত কি আপুনি বৰ মাগিলে? আমি আহিছো বিশ্বনাথ চাৰিআলিৰ পৰা আৰু আমাৰ কিছুমান মনৰ ইচ্ছা লৈ ভগৱানৰ ওচৰত আহিছো, কল্যাণীৰ ওচৰত। আৰু এইটোৱে আপুনি গম পায় উত্তৰ অসমৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয় আমাৰ বৰঙাবাৰী ডিপৰাত অৱস্থিত। দুৰ্গা পূজাত অতি উলহ মালহে ইয়াতে পূজা উদযাপন কৰা হয়। আপুনি আহিবনে দুৰ্গা পূজাত? ভাগ্য থাকিলে আহিম। এতিয়া আৰু নিজৰ কিছুমান প্ৰব্লেম থাকে ন, কিন্তু অহাৰ চেষ্টাটো ৰাখিম আৰু। আজি আপুনি কি মাৰ পৰা কি বিচাৰিলে, কি আশীৰ্বাদ ললে? ভাল আৰু এটা জব হৈ যাব আৰু। আপুনি জবৰ কাৰণে আশীৰ্বাদ ললে ন? ঠিক আছে, আপোনাৰ যাতে মনোকামনা পূৰ্ণ হওক তাকে আশা কৰিলো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।